হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ নতুন লিষ্ট প্ৰকাশ পাইছে। কেনেকৈ চেক কৰিব নিজৰ নামসমূহ লিষ্টত আছেনে নাই, আৰু ৰেচন কাৰ্ড থাকিলে আপোনালোকে আয়ুষ্মান কাৰ্ড এপ্লাই কৰিব পাৰিব। আয়ুষ্মান কাৰ্ড থাকিলে আপোনালোকে 5 লাখ টকা পাব পাৰে। আহক চাওক কেনেকৈ নিজৰ নামসমূহ চেক কৰিব পাৰিব ৰেচন কাৰ্ডখনত নাম আহিছেনে নাই। লিষ্টসমূহ চাবলৈ আপোনালোকে ফাৰ্ষ্ট ব্ৰাউজাৰত আহি ৰেচন কাৰ্ড বুলি এণ্টাৰ কৰিব। ৰেচন কাৰ্ড বুলি এণ্টাৰ কৰাৰ পিছত ফাৰ্ষ্ট ৱেবছাইটত আপোনালোকে ক্লিক কৰিব NFSA বুলি, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেশ্যনেল ফুড ছিকিউৰিটি পৰ্টেলত আহি যাব আপোনালোকে। আহি আপুনি ৰেচন কাৰ্ড বেনিফিচিয়াৰিজ আণ্ডাৰ NFSA যে আছে তাৰ তলত আছাম বুলি আছে, আছামত আপোনালোকে ক্লিক কৰিব। আছামত ক্লিক কৰি অ'কেত ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পিছত আপোনালোকে কেপচা কোড ফিল কৰিব। যি আপোনাৰ কেপচা কোড আহিব সেইটো আপুনি ভালকৈ ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ভেৰিফাই বুলি ক্লিক কৰিব। ইয়াতে ভেৰিফাই বুলি আহিব, আপোনালোকে ভেৰিফাইটো ক্লিক কৰি দিব। ভেৰিফাই ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰিব দিছে। যি আপোনাৰ ডিষ্ট্ৰিক্ট পৰে সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডিষ্ট্ৰিক্ট ক্লিক কৰাৰ পিছত আপুনি DFSO আপোনাৰ ক্লিক কৰিব, যোনটো হয় আপোনাৰ। তাৰপিছত TFSO ক্লিক কৰিব, যোনটো হয় আপোনাৰ যোনটো এৰিয়াত যি পৰে সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত FES যোনটো হয় আপোনাৰ মালিকৰ দোকানৰ মালিকৰ নামটো আপুনি ইয়াতে চাৰ্চ কৰি ক্লিক কৰি দিব, যোনটো হয়। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আহিব স্কিমত আহিব। স্কিমত আপুনি অল বুলি ক্লিক কৰি দিব। ইয়াতে অল বুলি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ষ্টেটাছত আহিব। ষ্টেটাছত আহি আপুনি অল বুলি ক্লিক কৰি দিব। এইটো গোটেই অল বুলি ক্লিক কৰিব। অল বুলি ক্লিক কৰাৰ পিছত আপোনাৰ চৰ্টিংটো ইয়াতে FPS-টো ক্লিক কৰিব। কৰাৰ পিছত ভিউ ৰিপৰ্টত ক্লিক কৰি দিব। লোডিং হ'ব, অলপ সময় ৰখি দিব। ৰখাৰ পিছত আপোনাৰ নামসমূহ গোটেই আহি যাব। ইয়াতে আপোনাৰ নামটো ইয়াতে চাৰ্চ কৰি চাব পাৰে আহিছেনে নাই। নামটো ইয়াতে চাই দিব পাৰে আপোনালোকে। বহুতো নাম আহিব পাৰে আপোনাৰো, ভালকৈ চেক কৰি ল'ব। চেক কৰাৰ পিছত ইয়াতে তলত বহুতো নাম আছে। যদি ইয়াতে আহিছে আপোনালোকে পাই যাব ৰেচন কাৰ্ডসমূহ। এইখিনিয়ে আছিলে ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।